Reverend Dasalo Chingi Business Charlie Assam District ni Acik Ason Dasal Kongres ni MLA Ribamo wa dila chunarana namin kasa kubonga wa Kongres ni MLA wa nimna namin silbeg wa manin namin undeveloped jaga habri jolmo habri kinar pra bring bari hasung undeveloped jaga rang biap na Dasal Rama biap namjang jumwa Dasal Kongres ni MLA Dasal Ribaha ya cingnya Acikrani gumunmo Dasal biya mai katarang kwa kana Dasal nasima kana bikiman kinmo benamin Dasal biya Ribaha Dasal wala uba biya Dasal biya Dasal sok bahamo asik kasunan dengan nasima kana bikiman kin biya mai kurang kwa kana mai katarang kwa kana nang Assam Business Charlie District mo yan nung Kongres ni MLA Joyonto Boramo আমি ভাৰতীয় জাতীয় কংগ্ৰেছৰ তৰফৰ পৰা আপোনালোকৰ মাজলৈ জয়ন্ত বৰা ডাঙৰীয়াক লৈ আহিছোঁ আপোনালোকৰ আশীৰ্বাদ বিচাৰি আপোনালোকে আশীৰ্বাদ কৰিব যাতে তেওঁ বিপুল ভোটত জয়যুক্ত হয় তেখেত দুখীয়া মানুহৰ কাৰণে কাম কৰা এক ব্যক্তি আৰু আপোনালোকে এটা খবৰ পাইছে চাগে অসমত এইবাৰ গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ হোৱাটো খাটাং সমষ্টিৰ পৰাও যদি জয়ন্ত বৰাক শিকাই পঠিয়াওঁ জয়ন্ত বৰা আমাৰ মন্ত্ৰী হোৱাটো এই পিছপৰা অঞ্চলৰ ৰাইজ মাতৃসকলক দেখি মই খুব ভাল পাইছোঁ এটা কাৰণেই কাৰণ আপোনালোকে সিদ্ধান্ত লৈছে যে আপোনালোকে জয়ন্ত বৰাক ভাল পায় আৰু জয়ন্ত বৰাক আপোনালোকে হাতৰ চিনত ভোট দিব এইকাৰণেই কৈছোঁ যে আপোনালোক 3 ঘণ্টা ধৰি জয়ন্ত বৰাক লগ পাবৰ কাৰণে আপোনালোক ৰখি আছে হয় নহয় কাৰণ এইটোৱে কি বুজাইছে যে আপোনালোকে হাতৰ চিনত ভোট দিব জয়ন্ত বৰাক ভোট দিব গতিকে আমাক এইখিনিয়ে আশীৰ্বাদ লাগে আপোনালোকে বাকী মই বিজেপি চৰকাৰে কি কৰিছে কি নাই কৰা এইবিলাক নকওঁ সবেই জানে আমাৰ ডেকা ল'ৰাবিলাকে জানে মহিলাসকলে টিভিয়ে মন্ত্ৰই পাইছে এই মুখ্যমন্ত্ৰী পৰিয়ালৰ যিমান সম্পত্তি আছে নাই 12,000 বিঘা মাটি মুখ্যমন্ত্ৰী পৰিয়ালৰ আমাৰ জয়ন্ত বৰা জিকাৰ পিছত এই অঞ্চলৰ যি পানীৰ সমস্যা আছে ৰাস্তা পদূলিৰ সমস্যা আছে আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে আমি কামৰ ক'ত কাম কৰিব লাগিব এই ভিতৰ অঞ্চলৰ ৰাস্তা পদূলি বনাব লাগিব এই ৰাস্তা মাজত পকা ৰাস্তা থাকিলে আমাৰ ইয়াৰ পৰা বোকা স্কুললৈ কেনেকৈ যাব ভোট দিবলৈ যোৱাৰ দিনা যদি বৰষুণ হয় কোনেও চেণ্ডেল জোতা পিন্ধি ইয়াৰ পৰা যাব নোৱাৰিব পাৰিব জানো এই বোকাত পেণ্ট উচাই হয় নহয় মানুহে যাবলগীয়া অৱস্থা এটা এই অঞ্চলত আমি নিজে আজি ৰাস্তাটোত আহি দেখিবলৈ পাইছোঁ আমি প্ৰথম হিচাপে জয়ন্ত বৰাক MLA বনাই আপোনালোকৰ ৰাস্তা পদূলি প্ৰথম আমি কাম কৰিছোঁ এই কথা দি মই চমু দুআষাৰ সামৰণি মাৰিছোঁ ধন্যবাদ জয় হিন্দ জয় এতিয়া আপোনালোকে যদি আমাৰ পাৰ্টিৰ কাৰণে কোনোবাই সম্বৰ্ধনা জনাব বিচাৰে আগবাঢ়ি আহি সম্বৰ্ধনা জনাওক আমি নাম নকওঁ আৰু নাম নকওঁ সন্মানীয় আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এবাৰ এপ্ৰিল 9 তাৰিখত যিটো নিৰ্বাচন আমাৰ দলৰ কংগ্ৰেছ দলৰ যে জয়ন্ত বৰা ডাঙৰীয়া দেৱ আৰু লগতে আমাৰ ষ্টাৰিং কমিটিৰ সভাপতি আমাৰ ৰঞ্জন গগৈ ডাঙৰীয়া আৰু লগতে দীপক দাস ডাঙৰীয়া আৰু লগতে উপস্থিত হোৱা আজি দলৰ বিষয়ববীয়া আৰু কৰ্মীসকল আৰু উপস্থিত হোৱা আমাৰ ভাই মাতৃ সকলো আমাৰ ৰাইজ হয় আজি আমাৰ এই ভিতৰীয়া অঞ্চলৰ যিটো নেকি কেণ্ডিডেটবিলাক এই নিৰ্বাচনৰ কাৰণে যি আহি কিনে আমালোকক লগ কৰিলে চিনাক্ত দিলে এইটোৱে আমাৰ কাৰণে বহুত বহুত ধন্যবাদ কিয়নো আহি থকা দিনৰ কাৰণে যে আমাৰ কাৰণে তেওঁলোকক চাপোৰ্টটো আমি সকলোৱে চাপোৰ্ট হ'ল আৰু চাপোৰ্ট দিয়াৰ পিছত তেখেতে জিতাৰ পিছত পুনৰাই তেওঁলোকক লগ কৰি যিকোনো ক্ষেত্ৰত যিকোনো সমাজৰ কাম কৰিবৰ কাৰণে যে আমি সুবিধা হ'ব বুলি আমিও আশা ৰাখিলোঁ ঠিক এই সময়ত আমাৰ 9 নং ৱাৰ্ডৰ যে বুথ কমিটিৰ সভাপতি আমাৰ ৰাম সিং প্ৰেচিডেণ্ট তেখেতে সমৰ্থন জনাব জয়ন্ত বৰা ডাঙৰীয়া আৰু ইয়াৰ লগত বুথ কমিটিৰ সম্পাদক আছে কি আমাৰ বাহিনী চাংমা তেখেতে সমৰ্থন জনাব আমাৰ আৰু
দীপক দাসক সমৰ্থন জনাব চুলুক মাৰা আৰু বৰ্তমানৰ বিজেপি যিজন প্ৰাৰ্থী তেখেত 5 বছৰ MP আছিলে, ইয়াত আহিছিলে নেকি কেতিয়াবা আহিছিলে নেকি? ইয়াৰ ৰাস্তা বুলি কিবা দিছিলে নেকি? এইবাৰ যদি MLA হয় তেখেতো আকৌ সেই 5 বছৰ নাহে, তেখেতে গুৱাহাটীত বহি থাকিব, কিবা কাগজখন চহী কৰিবলৈ হ'লে গুৱাহাটীলৈ যাব লাগিব। গতিকে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই জানিবলৈ দিছে, আমাৰ অসমত 17খন আসন পাই আমাৰ চৰকাৰ হোৱাটো নিশ্চিত। বিশ্বনাথ জিলাত আমাৰ এজন মন্ত্ৰী দিব আৰু আমাৰ প্ৰাৰ্থীজন জিকাটো নিশ্চিত আৰু মন্ত্ৰী পোৱাটো নিশ্চিত। ভাল হ'বনে বেয়া হ'ব? তেতিয়াহ'লে চবে মোৰ লগত একেলগে কওক, গৌৰৱ গগৈ, গৌৰৱ গগৈ, জয়ন্ত বৰা, জয়ন্ত বৰা, জয়ন্ত বৰা, জয় কংগ্ৰেছ। আমি এতিয়া আপোনালোকক বিদায় দিছোঁ, বেয়া নাপাব। জিকাৰ পাছত আহিম আৰু খানা খাবলৈ ন। Roger.